মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসাম ইউটিউব চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি ক্লাছ 7ৰ অসমীয়া উন্মেষ কিতাপটোৰ 5 নম্বৰ অধ্যায় ভলুকা আৰু ভতুৱা এই অধ্যায়টোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। উত্তৰবোৰ তোমালোকৰ কাৰণে একেবাৰে শৰ্ট আৰু সহজভাৱে লিখা হৈছে যাতে তোমালোকে সহজতে মনত ৰাখিব পাৰা। তোমালোকৰ ওচৰত মোৰ জাস্ট এটাই ৰিকুৱেষ্ট, যদি কোনোবাই চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া আহা প্ৰশ্নত ক্ৰিয়াকলাপৰ একৰ প্ৰশ্নকেইটা চোৱা। ইয়াত অকল 9 নম্বৰটো বাদ দি একৰ আমাৰ আটাইকেইটা প্ৰশ্ন 1 নম্বৰৰ প্ৰশ্ন হয় আৰু 9 নম্বৰটো আমাৰ 2 নম্বৰৰ প্ৰশ্ন হয়। সো এইবোৰ আমি একেবাৰে শৰ্টকৈ লিখিলে অসুবিধা নাই, অকল উত্তৰটো আমাৰ শুদ্ধ আহিব লাগে। এতিয়া চোৱা একৰ ক নম্বৰত কি কৈছে যে ভলুকা আৰু ভতুৱা কোন আছিল। ইয়াৰ উত্তৰত হ'ব যে ভলুকা আৰু ভতুৱা আছিল উপমা আৰু ৰূপকথৰ আইতাকহঁত। ইয়াত হতৰ হ'ব আইতাকহঁতৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। ভলুকা আৰু ভতুৱা আছিল উপমা আৰু ৰূপকথৰ আইতাকহঁতৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। এইখিনি লিখি দিবা। ক নম্বৰত মাথাউৰি চিগতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক'ত আছিল? চাংঘৰত আছিল। সো ইয়াৰ উত্তৰত লিখিবা মাথাউৰি চিগতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো চাংঘৰত আছিল। গ নম্বৰটো চোৱা, চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল? চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল? চোৱা উত্তৰত লিখিবা যে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী পাই বিপদৰ মোকাবিলা কৰিবলৈ আগতীয়াকৈ সাজু হৈ থাকিবলৈ চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল। এইখিনি লিখি দিলে হৈ যাব। নেক্সট ঘ নম্বৰটো চোৱা, উপমাহঁতৰ আইতাকে ভূমিকম্প আহতে কোলাত কি লৈ ওলাই আহিছিল? উপমাহঁতৰ আইতাকে ভূমিকম্প আহতে কোলাত কি লৈ ওলাই আহিছিল? গাৰু লৈ। আৰু গাৰুটোক ভাবিছিল ৰূপক বুলি ভাবিছিল। গাৰুটোক ৰূপক বুলি ভাবি উপমাহঁতৰ আইতাকে কি কৰিছিল? গাৰুটো কোলাত লৈ ওলাই আহিছিল। সো ইয়াৰ উত্তৰত লিখিবা যে উপমাহঁতৰ আইতাকে ভূমিকম্প আহতে কোলাত গাৰু এটা লৈ ওলাই আহিছিল। 9 নম্বৰটো চোৱা, চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? এইটো আমাৰ 2 মাৰ্কৰ প্ৰশ্ন হ'ব। সো চাংটো কি? উত্তৰত লিখিবা যে চাং হল বাঁহ বা কাঠেৰে তৈয়াৰ কৰি উলিওৱা এক ওখ কিন্তু সুবিধাজনক ব্যৱস্থা। চাংটো একচুয়ালি আমাৰ বাঁহেৰে বনোৱা হয় আৰু ইয়াক কি কাৰণে ব্যৱহাৰ কৰা হয়, কি কামত ব্যৱহাৰ কৰা হয়? ইয়াক বানপানীৰ পৰা শস্য ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। বুজি পালা? এইখিনি লিখি দিলে হৈ যাব। প্ৰথম চোৱা, কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰত লিখিবা যে সাধাৰণতে চহৰ অঞ্চলত কৃত্ৰিম বানপানী হোৱা দেখা যায়। মানুহে যেনে তেনে জাবৰ জোঁথৰ পেলোৱাৰ ফলত নৰ্দমাবোৰ বন্ধ হৈ পৰে। বৰষুণ আহিলে সেই পানী নৰ্দমাৰে ওলাই যাব নোৱাৰে, ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। বুজি পালা? দ্বিতীয় চত, গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল? কাৰণ বানপানী হৈছিল। সো উত্তৰত লিখিবা যে গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি থাকিবলগীয়া হৈছিল কাৰণ গাঁওখন মাথাউৰি ছিগা পানীয়ে খনিকতে বুৰাই পেলাইছিল। এইখিনি লিখি দিলে হৈ যাব। নেক্সট চোৱা 2 নম্বৰ, ভাবা আৰু উত্তৰ লিখা। এইবিলাকো আমাৰ 1 মাৰ্কৰে প্ৰশ্ন আহিব। চোৱা 1 নম্বৰত কি কৈছে? ক নম্বৰত উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। ইয়াত মুখলৈ পানী বাক্যাংশই কি বুজাইছে? ইয়াত চোৱা, ইয়াত একচুয়ালি কি কৈছে যে উপমাহঁতৰ স্কুল ভেনখন 2:30 বজাত অহাৰ কথা আছিল কিন্তু আহিল 4 বজাত। সো উপমাহঁতৰ মাক দেউতাক কি কৰিছিল? উপমাহঁতৰ মাক দেউতাক আৰু আইতাকে বৰ চিন্তাত পৰিছিল যে 2:30 বজাত অহাৰ কথা আছিল কিন্তু 2:30 বজাত নাহিল। সো তাৰ কাৰণে 4 বজাত যেতিয়া উপমা আৰু ভায়েকক দেখিছে তেতিয়া মাক আৰু আইতাকৰ মুখলৈ পানী আহিল, মানে চিন্তা দূৰ হল। সো এইটোৱে বুজাইছে চিন্তা দূৰ হোৱা পৰিস্থিতিত আমাৰ মুখলৈ পানী এই শব্দটো ব্যৱহাৰ কৰা হয়। সো ইয়াৰ উত্তৰ চোৱা, যে উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। ইয়াত মুখলৈ পানী বাক্যাংশই কি বুজাইছে? উত্তৰত লিখিবা ইয়াত মুখলৈ পানী বাক্যাংশই বিপদৰ পৰা উদ্ধাৰ বা দুশ্চিন্তাৰ পৰা মুক্তি পোৱা বুজাইছে। এইখিনি লিখি দিলে হৈ যাব। এইবোৰ 1 মাৰ্কৰে হয়। সো খ নম্বৰটো চোৱা, দুৰ্যোগ আহিলে বাগে সাগে একেটা ঘাটতে পানী খায়। ইয়াত বাগে সাগে একেটা ঘাটতে পানী খায় কথাখিনিয়ে
কি বুজাইছে এতিয়া চোৱা বাঘটো বাঘে হয় আৰু ছাগ হয় ছাগলী ছাগলীক বুজাইছে ছাগ মানে ছাগলী এতিয়া বাঘ আৰু ছাগলী একেটা ঘাটতে পানী খায় বুলি কৈছে কথাটো এতিয়া চোৱা বাঘ আৰু ছাগলী কি হয় দুয়োই পৰস্পৰ শত্ৰু হয় আমাৰ সাধাৰণ অৱস্থাত কি কৰে বাঘে ছাগলীক খায় কিন্তু বিপদ কালত ইহঁত দুটা একেলগে থাকিবলগীয়া হয় সো তাৰ কাৰণে আমাৰ এই শব্দটো ব্যৱহাৰ কৰা হৈছে যে বাঘে ছাগে একেটা ঘাটতে পানী খায় এই বাক্যাংশ ব্যৱহাৰ কৰা হৈছে এতিয়া ইয়াৰ উত্তৰত লিখিবা যে ইয়াত বাঘে ছাগে একেটা ঘাটতে পানী খায় কথাখিনিয়ে বিপদ কালত বাঘ আৰু ছাগলীয়ে একেলগে থকাটো বুজাইছে সো এইখিনি লিখি দিবা এইখিনি লিখি দিলে হৈ যাব নেক্সট গ নম্বৰটো যে দুয়োৰে মাজত আছিল অহিনকুল সম্বন্ধ ইয়াত অহিনকুল সম্বন্ধই কেনে সম্বন্ধৰ কথা বুজাইছে কেনে সম্বন্ধৰ কথা সূচাইছে ইয়াত চোৱা অহিনকুল অহি মানে হল সাপৰ কথা বুজাইছে আৰু নকুল মানে নেউল এতিয়া সাপ আৰু নেউলৰ সম্পৰ্কটো কেনেকুৱা সাপক নেউলে দেখিলে মাৰিব খোজে সো সম্পৰ্কটো একেবাৰে বেয়া বা শত্ৰুতাপূৰ্ণ সো সেইটোৱে বুজাইছে অহিনকুল সম্বন্ধ কি সম্বন্ধ বুজাইছে শত্ৰুতাপূৰ্ণ বা বেয়া সম্বন্ধৰ কথা সূচাইছে ইয়াত চোৱা উত্তৰত লিখিবা যে অহিনকুল সম্বন্ধই শত্ৰুতাপূৰ্ণ বা বেয়া সম্বন্ধৰ কথা সূচাইছে বুজি পালা নেক্সট 3 নম্বৰত কি কৈছে যে দলত আলোচনা কৰি কোৱা আৰু লিখা এইবোৰ আমাৰ 2 বা 3 মাৰ্কৰ প্ৰশ্ন আহিব পাৰে সো এইবোৰ অলপমান আমি দীঘলকে লিখিব লাগিব চোৱা কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ'ব পাৰে ইয়াৰ উত্তৰত লিখিবা যে কৃত্ৰিম বানপানীৰ ফলত ৰাস্তা ঘাট বন্ধ হৈ পৰে ফলত যাতায়াত বন্ধ হৈ মানুহ ঠাইতে আবদ্ধ হৈ পৰে ঠাই বিশেষে খাদ্য খোৱা পানী আদিৰ নাটনি হোৱা দেখা যায় এইখিনি লিখি দিলে হৈ যাব ক নম্বৰত প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্য অঞ্চলত কি কি ক্ষতি হয় উত্তৰত লিখিবা যে প্ৰাকৃতিক বানপানীৰ ফলত ঘৰ-দুৱাৰ ভাগি ছিগি যায় বা পানীত বুৰ যায় খেতি-বাৰী নষ্ট হয় জীৱ-জন্তু মানুহ আদিৰ থকা খোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় এইখিনি লিখি দিলে হৈ যাব গ নম্বৰটো চোৱা পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰিও আৰু কি কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে আমাৰ পাঠত দুটা কাৰণ দিয়া আছে কৃত্ৰিম বানপানী হোৱাৰ এটা কাৰণ দিয়া আছে যে জাবৰ-জোথৰ পেলোৱাৰ ফলত নৰ্দমাবোৰ বন্ধ হৈ পৰে আৰু এটা দিয়া আছে পাহাৰ কাটি ঘৰ যোৱাৰ ফলত কি হয় ওপৰৰ মাটি বৰষুণৰ পানীৰ লগত তললৈ নামি আহে আৰু যাৰ ফলত নলা নৰ্দমাবোৰ বন্ধ হৈ পৰে তাৰ ফলতো কৃত্ৰিম বানপানী হ'ব পাৰে সো আমাৰ এই দুটা কাৰণ দিয়া আছে এই দুটা কাৰণৰ উপৰি কৈছে যে কৃত্ৰিম বানপানী হ'ব পৰা আৰু কি কি কাৰণ থাকিব পাৰে চোৱা মই তিনিটা তোমালোকৰ কাৰণে লিখি দিছো ইয়াতে বিভিন্ন কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে যেনে হঠাতে অহা ধাৰাসাৰ বৰষুণৰ বাবে পানী বন্ধ হৈ কৃত্ৰিম বানপানী হ'ব পাৰে এইটো আৰু 2 নম্বৰত চোৱা যে হঠাতে প্ৰচণ্ড গতিত পানী যোগান ধৰা পাইপ ফুটিও কৃত্ৰিম বানপানী হ'ব পাৰে আৰু 3 নম্বৰত বৰষুণৰ পানী ঘৰৰ ব্যৱহৃত পানী আদি ওলাই যাব পৰাকৈ নলা নৰ্দমা আদিৰ ব্যৱস্থা নকৰাকৈ ঘৰ বান্ধিলেও কৃত্ৰিম বানপানী হ'ব পাৰে সো এই তিনিটা লিখি দিলে হৈ যাব যদি 3 মাৰ্কৰ আহে তিনিটা লিখিবা আৰু 2 মাৰ্কৰ আহিলে দুটা লিখি দিবা ঠিক আছে আৰু ঘ নম্বৰটো চোৱা যে পাঠৰ এটা শিৰোনাম দিয়া আৰু নাম কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা পাঠৰ এটা টাইটেল দিব দিছে এই পাঠৰ আৰু নামটো কিয় দিছো তাৰ কাৰণটো দেখুৱাব দিছে এতিয়া চোৱা এইটো আমাৰ ইমান ইম্পৰ্টেন্ট নহয় তথাপি চাই লোৱা যে পাঠৰ নাম দুৰ্যোগ আৰু আমি দিব পাৰো কাৰণ পাঠৰ জৰিয়তে কৃত্ৰিম বানপানী প্ৰাকৃতিক বানপানী আৰু ভূমিকম্পৰ সম্পৰ্কে জ্ঞান দিব বিচৰা হৈছে এইখিনি লিখি দিলে হৈ যাব এতিয়া আহা 4 নম্বৰত কি কৈছে বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা বাক্যবোৰ আমি নতুনকৈ সজাই শুদ্ধকৈ লিখিব লাগে ইয়াত চোৱা ক নম্বৰত কি কৈছে ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে এইটো বাক্য যদি আমি শুদ্ধকৈ লিখো কি হ'ব যে উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে ইয়াত চোৱা 4 নম্বৰ ক নম্বৰটো ইয়াৰ উত্তৰটো হ'ব যে উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে ক নম্বৰটো চোৱা মাক দেউতাক
দেখিহে দুয়োকে আৰু আইতাকৰ পানী আহিল মুখলে। সেইটো আমি অলপ আগতে পালো। কি হ'ব বাক্যটো? যে দুয়োকে দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। গ নম্বৰটো অলপ ৰাতি কৰিব পৰা পঢ়া শুনা লাগিব নহয়। এইটো হ'ব ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয়। এইটো হ'ব। ঘ নম্বৰটো বিদ্যুৎ বিচ্ছিন্ন বিভাগে ৰাতিয়ে থৈছিল কালি সংযোগ কৰি। এইটো শুদ্ধটো হ'ব যে কালি ৰাতিয়ে বিভাগে বিচ্ছিন্ন বিদ্যুৎ সংযোগ কৰি থৈছিল। ক নম্বৰটো কুকুৰ আৰু আমাৰ ঢেকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল। কি হ'ব এইটো? যে আমাৰ গাঁৱৰ ভলুকা আৰু ভতুৱা দুটা ঢেকুৰা কুকুৰ আছিল। এইখিনি হ'ব। এতিয়া নেক্সট আহা গ্ৰামাৰ সেকশন আমাৰ ভাষা অধ্যয়ন। কি দিয়া আছে চোৱা ক নম্বৰত 5ৰ ক তলত দিয়া বাক্যকেইটা পঢ়া। ইয়াত আমাৰ কেইটামান বাক্য দি আছে আৰু বাক্যকেইটা আমাৰ কি ভাৱ প্ৰকাশ কৰিছে সেইটো আমাৰ এইফালে দি আছে। চোৱা এই বাক্যকেইটা ইয়াত দিয়া আছে আৰু এই বাক্যকেইটাই আমাৰ কি ভাৱ প্ৰকাশ কৰিছে এইফালে দিয়া আছে। চোৱা যে বেছিকৈ বৰষুণ হ'লে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। এইটো আমাৰ কি কোনো এটা ঘটনা বা কামৰ বৰ্ণনা কৰিছে। কোনো এটা ঘটনাৰ বৰ্ণনা কৰিছে। তাৰপিছতটো চোৱা কোনোবাই সিহঁতক উদ্ধাৰ কৰিবনে? এইটো আমাৰ কি প্ৰশ্নবোধক চিন আছে, প্ৰশ্নৰ অৱতাৰণা কৰিছে। তাৰপিছতটো চোৱা আইতা সাধু এটা কোৱা না। ইয়াত কি কৰা হৈছে? এইটোত অনুৰোধ কৰা হৈছে, ৰিকুৱেষ্ট কৰা হৈছে। তাৰপিছতটো তোমালোকৰ মংগল হওক। এইটো কি কৰা হৈছে? আশীৰ্বাদ দিয়া হৈছে, উইশ কৰা হৈছে। বা কি মজাৰ কাহিনী। এইটো কি আনন্দ বা বিষাদ প্ৰকাশ কৰিছে। ইয়াত আনন্দ প্ৰকাশ কৰিছে বা কি মজাৰ কাহিনী। এতিয়া আমাৰ এই কোনো এটা ঘটনা বা কামৰ বৰ্ণনা কৰিলে এইটো কি বাক্য হ'ব? কি বোধক বাক্য হ'ব? তাৰপৰা প্ৰশ্নৰ অৱতাৰণা কৰিলে কি বোধক বাক্য হ'ব? বা আদেশ, আশীৰ্বাদ, আনন্দ এইবোৰ আমাৰ প্ৰকাশ কৰিলে কি বোধক বাক্য হ'ব? কেনেকুৱা বাক্য হ'ব তাৰ বিষয়ে আমি পঢ়িব লাগিব। চোৱা এইবোৰ মনত ৰাখিবা, এইবোৰ ইম্পৰ্টেণ্ট হয়। যে শুনা কথা, দেখা দৃশ্য, ঘটা ঘটনা আদি অভিজ্ঞতাৰ বৰ্ণনা কৰা বাক্যক বৰ্ণনামূলক বা নিৰ্দেশাত্মক বাক্য বলা হয়। এতিয়া বৰ্ণনামূলক বা নিৰ্দেশাত্মক বাক্য কাক বলা হয়? শুনা কথা, দেখা দৃশ্য, ঘটা ঘটনা আদি অভিজ্ঞতাৰ বৰ্ণনা কৰা বাক্য। এতিয়া চোৱা ই দুই প্ৰকাৰৰ বাক্য। ই দুই প্ৰকাৰৰ সদৰ্থক আৰু নয়ৰ্থক। সদৰ্থক আৰু নয়ৰ্থক। সদৰ্থক বাক্য কি? চোৱা যে ৰাধা স্কুললৈ যাব, এইটো এটা সদৰ্থক বাক্য। আৰু নয়ৰ্থক বাক্য হ'ব হৰেণ আজি স্কুললৈ নাযায়। যোৱাটো সদৰ্থক, নোযোৱাটো নয়ৰ্থক। সো নিৰ্দেশাত্মক বা বৰ্ণনামূলক বাক্য আমাৰ দুই প্ৰকাৰৰ, সদৰ্থক আৰু নয়ৰ্থক। তাৰপিছতটো চোৱা যে যিবোৰ বাক্যৰ দ্বাৰা প্ৰশ্ন সোধা হয় সেইবোৰক প্ৰশ্নবোধক বাক্য বোলে। প্ৰশ্নবোধক বাক্য কোনবোৰ? যি বাক্যৰ দ্বাৰা প্ৰশ্ন সোধা হয়। আৰু কি থাকিব? প্ৰশ্নবোধক বাক্যৰ শেষত থাকিব প্ৰশ্নবোধক চিন। এইটো চিন থাকিব। আৰু এইফালে বৰ্ণনামূলক বাক্যৰ শেষত কি থাকিব? দাঢ়ি চিন থাকিব। দাঢ়ি থাকিব। আৰু প্ৰশ্নবোধক বাক্যৰ শেষত থাকিব প্ৰশ্নবোধক চিন। যেনে চোৱা উদাহৰণ দিয়া আছে যে তোমাৰ নাম কি? ইয়াত প্ৰশ্নবোধক এটা চিন আছে আৰু তোমাৰ নাম কি? নামটো সুধিছে। এইটো প্ৰশ্নবোধক। আজি তোমাৰ স্কুল খোলা আছেনে? এইটো প্ৰশ্নবোধক। বুজিলা? আৰু এইফালে চোৱা যে আজ্ঞা, আদেশ, উপদেশ, অনুৰোধ, নিষেধ, মনোবাঞ্ছা আশীৰ্বাদ বুজায়। মনোবাঞ্ছা প্ৰকাশ আদি ভাৱ প্ৰকাশ কৰা বাক্যকে অনুজ্ঞাবোধক বাক্য বলা হয়। এইবোৰ প্ৰকাশ কৰিলে আদেশ, উপদেশ, অনুৰোধ, তাৰপিছত আশীৰ্বাদ এইবোৰ প্ৰকাশ কৰা বাক্য হ'ব অনুজ্ঞাবোধক বাক্য। আৰু অনুজ্ঞাবোধক বাক্যৰ শেষত দাঢ়ি হয়। আমাৰ বৰ্ণনামূলক আৰু অনুজ্ঞাবোধক বাক্যৰ শেষত কি হয়? এই দুয়োটাৰে শেষত আমাৰ দাঢ়ি হয়। যেনে শিক্ষকৰ কথা অমান্য নকৰিবা। ইয়াত এইটো কি কৈছে? এইটো উপদেশ দিছে, শিক্ষকৰ কথা অমান্য নকৰিবা। সো এইটো আমাৰ অনুজ্ঞাবোধক বাক্য হ'ব। দুৱাৰখন খুলি দিয়া, এইটো কি আদেশ দিছে যে দুৱাৰখন খুলি দিয়া। এইটো আমাৰ কি হ'ব? অনুজ্ঞাবোধক বাক্য হ'ব। বুজি পালা? এইটো হৈ গ'ল। আৰু আছে আমাৰ নেক্সট অন্তৰৰ হৰ্ষ। অন্তৰৰ হৰ্ষ। হৰ্ষ মানে ফূৰ্তি বুজাইছে, আনন্দ বুজাইছে। হৰ্ষ মানে আনন্দ বা ফূৰ্তি।
অন্তৰৰ হৰ্ষ বিষাদ, বিষাদ মানে দুখ। চ' আনন্দ, দুখ, ক্ৰোধ, ঘৃণা আদি বিভিন্ন ভাৱৰ প্ৰকাশ কৰা বাক্যবোৰক ভাৱবোধক বাক্য বোলা হয়। আৰু ভাৱবোধক বাক্যত সাধাৰণতে ভাৱবোধক চিন, এইটো ভাৱবোধক চিন বুলি কোৱা হয়। চ' এইটো চিন ব্যৱহাৰ কৰা হয়। যেনে বাহ কি সুন্দৰ দৃশ্য, এইটো কি আনন্দ প্ৰকাশ কৰিছে, হৰ্ষ প্ৰকাশক, বাহ কি সুন্দৰ দৃশ্য। আৰু শেষত এইটো চিন হৈছে চোৱা। চ' এইটো আমাৰ কি হ'ব ভাৱবোধক বাক্য। তাৰপিছতটো চোৱা, চি কি লেতেৰা ল'ৰা, চি কি লেতেৰা ল'ৰা, এইটো আমাৰ কি প্ৰকাশ কৰিছে, ঘৃণা প্ৰকাশ কৰিছে। চ' এইটো আমাৰ ভাৱবোধক বাক্য হ'ব। চ' বুজি পালা, বৰ্ণনামূলক বাক্য, প্ৰশ্নবোধক বাক্য, অনুজ্ঞাবোধক বাক্য আৰু ভাৱবোধক বাক্য, এই চাৰিটা বাক্যৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। এইবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ পঢ়িবা তোমালোকে। এতিয়া 6 নম্বৰত কি দিয়া আছে চোৱা, তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাষৰ বাকচত লিখা। এইবোৰ অলৰেডি লিখি দিয়া হৈছে। চোৱা, তোমাৰ যাত্ৰা শুভ হওক, এইটো কি কৰিছে, এইটো তোমাৰ যাত্ৰা শুভ হওক, এইটো উইশ কৰিছে, তোমাৰ যাত্ৰা শুভ হওক। চ' এইটো আমাৰ কি হ'ব অনুজ্ঞাবোধক বাক্য। তাৰপিছতটো তুমি কেতিয়া আহিবা, এইটো কি প্ৰশ্নবোধক চিন আছে। যিবোৰ বাক্যৰ আমাৰ শেষত প্ৰশ্নবোধক চিন থাকিব সেইবোৰ আমাৰ প্ৰশ্নবোধক বাক্যই হ'ব। এইটো কি কৈছে যে তুমি কেতিয়া আহিবা, এইটো প্ৰশ্ন সুধিছে। চ' এইটো প্ৰশ্নবোধক বাক্য। ৰাতিপুৱা পূবফালে বেলি ওলায়, এইটো কি কৰিছে বৰ্ণনা কৰিছে যে ৰাতিপুৱা কি হয় পূবফালে বেলি ওলায়। চ' এইটো কি হ'ব বৰ্ণনামূলক বাক্য। সকলো সুখেৰে থাকা, এইটো কি কৈছে সকলো সুখেৰে থাকা, আশীৰ্বাদ দিছে। চ' এইটো আমাৰ কি হ'ব অনুজ্ঞাবোধক বাক্য। ৰাতিপুৱা সোনকালে উঠিবা, এইটো আমাৰ কি কৈছে উপদেশ দিছে যে ৰাতিপুৱা সোনকালে উঠিবা, এইটো অনুজ্ঞাবোধক বাক্য হ'ব। তুমি অংককেইটা কৰিলানে, এইটো কি আছে প্ৰশ্নবোধক চিন আছে। চ' প্ৰশ্নবোধক বাক্য হ'ব। কিতাপখন খৰচি মাৰি পঢ়া, এইটো কি কৈছে কিতাপখন খৰচি মাৰি পঢ়া, আদেশ দিছে। চ' এইটো কি হ'ব অনুজ্ঞাবোধক বাক্য হ'ব। বৰ দুখ পালো, এইটো কি কৰিছে বৰ দুখ পালো, এইটো বিষাদ ভাৱ প্ৰকাশ কৰিছে দুখ পোৱাটো। চ' এইটো আমাৰ ভাৱবোধক বাক্য হ'ব যে হৰ্ষ, বিষাদ, ক্ৰোধ, ঘৃণা এইবোৰ প্ৰকাশ কৰিলে কি হ'ব ভাৱবোধক বাক্য হ'ব। চ' এইটো ভাৱবোধক হ'ব। পঢ়াৰ সময়ত আমি খেলা ধূলা নকৰো, এইটো কি হ'ব বৰ্ণনামূলক বাক্য। তাৰপিছতটো চোৱা, বৰ আনন্দ পালো, বৰ আনন্দ পালো, এইটো কি হৈছে আনন্দৰ কথা কোৱা হৈছে, হৰ্ষ ভাৱ প্ৰকাশ কৰিছে। চ' এইটো আমাৰ হ'ব ভাৱবোধক বাক্য। বুজি পালা। নেক্সট চোৱা 7 নম্বৰত, বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। আমাক বাক্য সাজিব দিছে। সতৰ্কতা, সতৰ্কতা শব্দটোৰে আমাৰ বৰ্ণনামূলক বাক্য সাজিব দিছে। কোন, কোন শব্দটোৰে প্ৰশ্নবোধক বাক্য সাজিব দিছে। আহা, আহা শব্দটোৰে অনুজ্ঞাবোধক বাক্য সাজিব দিছে। ঈশ্বৰ, এইটো শব্দৰে অনুজ্ঞাবোধক বাক্য সাজিব দিছে। ইয়াৰে ভাৱবোধক বাক্য সাজিব দিছে। চোৱা, ইয়াত চোৱা ক নম্বৰটো, সতৰ্কতা বৰ্ণনামূলক বাক্যটো হ'ব যে বানপানীৰ সময়ত সতৰ্কতা অৱলম্বন কৰিব লাগে। ইয়াত এইটো আকাৰ হ'ব সতৰ্কতা, যে বানপানীৰ সময়ত সতৰ্কতা অৱলম্বন কৰিব লাগে। ক নম্বৰটো কোন প্ৰশ্নবোধক বাক্য। ঘৰত কোন আছে, ঘৰত কোন আছে। আহা, আহাইদি অনুজ্ঞাবোধক বাক্য, তুমি ইয়ালৈ আহা। ঈশ্বৰ অনুজ্ঞাবোধক বাক্য হ'ব, ঈশ্বৰে চকু মেলি চালেই হ'ল। আৰু আছে, এইটোৰে হ'ব কি গৰম, এইটো হৈ যাব। বুজি পালা। এতিয়া নেক্সট চোৱা, আমাৰ কি দিয়া আছে 8 নম্বৰ, বাক্যৰ খেল খেলোৱা। ইয়াত কি কৈছে যে কাষৰ বলবোৰত থকা প্ৰতিটো সংখ্যাৰ বিপৰীতে একোটাকৈ শব্দ তলত ওলোটাকৈ দিয়া আছে। ওলোটাকৈ থকা শব্দবিলাক আগতে নোচোৱাকৈ যিকোনো 5টা বলৰ সংখ্যা বাছি লোৱা। পাছত তোমাৰ ভাগত পৰা সেই সংখ্যাবোৰৰ লগত তলৰ বাকচত থকা ওলোটা শব্দবোৰেৰে একোটাকৈ প্ৰশ্নবোধক, অনুজ্ঞাসূচক, ইচ্ছাসূচক আৰু ভাৱবোধক বাক্য কোৱা। যিজনে আটাইকেইটা ভাগৰ বাক্য শুদ্ধকৈ ক'ব পাৰিব তেৱে জয়লাভ কৰিব। এইটো এটা খেল খেলিব দিছে। এইটো আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়,
ইয়াত কি কৈছে যে এই লিষ্টখন নাচাই আমি এই ইয়াৰে সংখ্যাবোৰ আমাক 5টা সংখ্যা আমাক সিলেক্ট কৰিব দিছে 5টা সংখ্যা আমাক চুজ কৰিব দিছে এতিয়া যিকোনো আমি 5টা সংখ্যা লৈ লওঁ 9 1 18 21 19 এনেকুৱা যিকোনো 5টা সংখ্যা লৈ লওঁ এতিয়া সেই সংখ্যাবোৰৰ এগেইনষ্টত আমাৰ কি কি শব্দ দিয়া আছে সেই শব্দকেইটাৰে আমি বাক্য সাজিব লাগে বুজি পালা কথাটো এইটো আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে এতিয়া 9 নম্বৰটো চোৱা যে পাঠটোত থকা জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা ইয়াত কি কৈছে চোৱা মানুহে যেনিয়ে তেনিয়ে ইয়াৰ আমাৰ জুৰীয়া শব্দটো কি হ'ব জাবৰ জোথৰ পেলায় মানুহে যেনিয়ে তেনিয়ে জাবৰ জোথৰ পেলায় ক নম্বৰটো মাজনিশা দুয়োৰে কেনেবাকৈ দেখা দেখি হ'ল দুয়োটাৰে মাজত দবৰা দবৰি লাগিছিল ঘাইপথৰ দাঁতিতে ওচৰা ওচৰিকৈ মানুহে তম্বু তৰি ললে ভুলুকা আৰু ভতুৱাও আঁতৰি নাদৰি আহি ঘাইপথত উঠিল এই আমাৰ জুৰীয়া শব্দবোৰ এনেদৰে লিখি দিবা ঠিক আছে এতিয়া নেক্সট 10 নম্বৰত তলত দিয়া দফা কেইটা পঢ়া ইয়াত দফা এটা দিয়া আছে এইখিনি পঢ়িব দিছে আৰু ইয়াৰ কাৰণে আমাৰ কি কেইটামান প্ৰশ্ন দিয়া আছে ইয়াৰ ওপৰত চোৱা যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক নম্বৰ দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা এইটো আমাৰ হিপিটিত আছে এই দফাটো যে পঢ়িব দিছে তাতে আমাৰ আছে দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা ইয়াত মই লিখি দিছো চাই লোৱা ইয়াত চোৱা 11 নম্বৰ যে দুৰ্যোগ ব্যৱস্থাপনা বুলিলে ব্যৱস্থাপনা কাক বলে একেটাই প্ৰশ্ন দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা সো ইয়াৰ উত্তৰত লিখিবা যে দুৰ্যোগৰ ক্ষয়ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা বলিকে দুৰ্যোগ ব্যৱস্থাপনা বলে এখানে লিখি দিবা ক নম্বৰত কি দিয়া আছে যে দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি উত্তৰত লিখিবা যে দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ'ল আগতীয়া প্ৰস্তুতি দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি আৰু দুৰ্যোগৰ পিছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা এই তিনিটা হয় আগতীয়া প্ৰস্তুতি এটা দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি এটা দুৰ্যোগৰ পিছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা এটা এই তিনিটা হয় গ নম্বৰটো 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া চোৱা 4টা প্ৰাকৃতিক দুৰ্যোগ কি হ'ব বানপানী ঘূৰ্ণীবতাহ ভূমিকম্প বনজুই এইবোৰ আমাৰ কি প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱ সৃষ্ট দুৰ্যোগ বিস্ফোৰণ যুদ্ধ প্ৰদূষণ আৰু বননিধন বুজি পালা নেক্সট চোৱা 13 নম্বৰত কি দিয়া আছে ইয়াত চোৱা 12 নম্বৰত কি দিয়া আছে চোৱা যে ভিন ভিন জৰুৰীকালীন সময়ত সহায়ৰ বাবে ভিন ভিন নম্বৰত যোগাযোগ কৰিব পৰাৰ সুবিধা আমাৰ দেশত আছে মোবাইল বা লেণ্ডফোনৰ পৰা এই নম্বৰসমূহ ডায়াল কৰি আমি সেই সুবিধাসমূহ ল'ব পাৰোঁ জৰুৰীকালীন অৱস্থা অনুসৰি ডায়াল কৰিবলগীয়া নম্বৰসমূহ এনে ধৰণৰ ইয়াত চোৱা কিছুমান জৰুৰীকালীন নম্বৰ দিয়া আছে ইমাৰ্জেন্সি নম্বৰ চোৱা দুৰ্যোগ প্ৰশমন তাৰ কাৰণে 112 ডায়াল কৰিব লাগে অসম আৰক্ষীৰ বাবে 100 বা 112 ডায়াল কৰিব লাগে তাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী ইয়াৰ কাৰণে 101 ডায়াল কৰিব লাগে এম্বুলেন্স আৰু জৰুৰীকালীন চিকিৎসা সেৱা ইয়াৰ কাৰণে 108 108 বা 104 ডায়াল কৰিব লাগে শিশু হেল্পলাইন ইয়াৰ কাৰণে 1098 এইটো ডায়াল কৰিব লাগে মহিলা হেল্পলাইন ইয়াৰ কাৰণে 181 এইটো ডায়াল কৰিব লাগে এতিয়া চোৱা আমাক কি দিছে যে তলত দিয়া কোনটো পৰিস্থিতিত কি নম্বৰ ডায়াল কৰিবা কাষৰ বাকচত লিখা ইয়াত চোৱা ক নম্বৰত কি দিয়া আছে তোমালোকৰ চুবুৰীয়া এজনৰ ঘৰত এজন 10 বছৰীয়া লৰাক বন কৰা লৰা হিচাপে ৰাখিছে 10 বছৰীয়া লৰা এতিয়া চোৱা এইটো আমাৰ কি শিশু শ্ৰমিকৰ কথা কৈছে এইটো শিশু শ্ৰমিক হিচাপে লৰাটোক ৰাখিছে সো শিশু শ্ৰমিকৰ কাৰণে কি কৰিব লাগে চোৱা শিশু হেল্পলাইন কি আছে 1098 এইটো ডায়াল কৰিব লাগে সো ইয়াত লিখা 1098 তাৰ পিছতটো চোৱা
ৰাস্তা নিৰ্মাণৰ বাবে কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰদ সহ্য কৰিব নোৱাৰি ঢলি পৰিল। এইটো কি কৰিব লাগিব? এইটো আমাৰ এম্বুলেন্স মাতিব লাগিব। সো এম্বুলেন্সৰ কাৰণে চোৱা কি আছে 108 আছে বা 104 আছে। সো ইয়াত লিখা 108 বা 104। তাৰপিছতটো চোৱা তোমালোকৰ কাষৰ ঘৰত চোৰে খিৰিকী ভাঙি সোমাবলৈ ধৰাটো তুমি মনে মনে দেখিলা। এইটো আমি কি কৰিব লাগিব? পুলিচক খবৰ দিব লাগিব। পুলিচক খবৰ দিবলৈ কি কৰিব লাগিব? চোৱা অসম আৰক্ষী 100 বা 112 100 বা 112। সো ইয়াত লিখা 100 বা 112। তাৰপিছতটো এঘৰত গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হ'ল, তাৰমানে জুই লাগিছে। ইয়াত কি মাতিব লাগিব? ইয়াত আমাক ফায়াৰ ব্ৰিগেড মাতিব লাগিব। চোৱা ফায়াৰ ব্ৰিগেড কি আছে? অগ্নি নিৰ্বাপক বাহিনী। এইটো আমাৰ 101। সো ইয়াত আমি ডাইল কৰিব লাগিব 101। তাৰপিছতটো চোৱা প্ৰবল বৰষুণৰ ফলত তোমালোকৰ ওচৰত পাহাৰখনত ভূমিস্খলন হৈছে। এইটো আমি কি মাতিব লাগিব? এইটো আমি দুৰ্যোগ প্ৰশমন। দুৰ্যোগ প্ৰশমন কি আছে? চোৱা 112। সো 112 আমি ডাইল কৰিব লাগিব 112। বুজি পালা? আৰু নেক্সট প্ৰশ্নটো আমাৰ কি আছে? জৰুৰীকালীন মোনাত কি কি সামগ্ৰী ৰাখিব লাগে? চোৱা জৰুৰীকালীন মোনাত আমি কি কি ৰাখিব লাগে? যে জৰুৰীকালীন মোনাত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী ৰাখিব লাগে, যেনে বেণ্ডেজ, কপা, টৰ্চ লাইট, কিছু লাগতিয়াল ঔষধ, ৰছী, পানীৰ বটল, শুকান খাদ্য, কটাৰী ইত্যাদি। আমি জৰুৰীকালীন মোনাত আমি এইকেইটা বস্তু ৰাখিব লাগে। বুজি পালা? এতিয়া নেক্সট আমাৰ আৰু কি আছে? প্ৰকল্প। প্ৰকল্পটো আমাক নালাগে, এইবোৰ আমাৰ পৰীক্ষাত নাহে।